মই এখন স্কুলত ব্ৰনছন এণ্ড বাৰ্ণ ইংলিছ একাডেমী 1997 পৰা আছোঁ আৰু এই বছৰে মানে খুব সুন্দৰকৈ আমি এইবিলাক পৰিৱেশন কৰি আছোঁ আৰু স্কুলখনৰ বিষয়ে ক'বলৈ গ'লে আমাৰ আগতকৈ বহু মানে আধুনিকতাৰ হ'ল পৰিৱৰ্তনখিনি আনিছোঁ প্ৰতিটো ক্লাছতে স্মাৰ্ট টিভি আছে আৰু আমি প্ৰজেক্টৰ ৰুমত তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক আমি ক্লাছ দিবলৈ চেষ্টা কৰোঁ আমি যিমান পাৰোঁ মানে সিহঁতক আগুৱাই নিবলৈ আমি আন্তৰিকতাৰে এই ইমান বছৰৰ কামবিলাক কৰি আছোঁ আৰু ল'ৰা ছোৱালীবিলাকেও আন্তৰিকতাৰে লৈছে যেন লাগিছে আৰু আমি বিদ্যালয়খনৰ উত্তৰ কামনা কৰিছোঁ আমাৰ একেবাৰে নাৰ্চাৰীৰ পৰা 10লৈকে আছে আৰু শিক্ষক প্ৰায় 33 শিক্ষক আছোঁ আৰু আমি প্ৰত্যেকটো ক্লাছতে মানে 2জনকৈ টিচাৰ আমি মানে সিহঁতক চোৱা চিতা কৰিবলৈ আৰু ইফালে ক্লাছত যিবিলাক আমি স্মাৰ্ট টিভিত প্ৰজেক্টৰ ৰুমত ক্লাছ কৰোঁ আমি তেনেকৈ 2জনকৈ আমি মিলি তেনেকৈ ক্লাছবিলাক কৰাই যাওঁ যিমান পাৰোঁ সিহঁতৰ মানে আগুৱাই নিবলৈ আমি চেষ্টা কৰি আছোঁ Sir, we really enjoyed the day. It was wonderful. First, we have given the speeches, the programs begin with dance performances, and now we are playing these games. You can see these are games. We have to take the ball and put it in the baskets. We really enjoyed it. Like, it's the memories that BBA gave us, and we are really thankful to BBA for this grateful opportunity. Thank you, sir. Sir, আজি আমি প্ৰথমতে স্কুল আহিলোঁ, তাৰপিছত এছেম্বলি হ'ল, স্পীচো দিলে চবে, তাৰপিছত আমাৰ এতিয়া গেমছ খেলাই আছে, গানো গাব অলপ পাছত, আগতো গাই গ'ল কিছুমানে। এই দিনটো খুবেই ভাল লাগিছে, আমাৰ কাৰণে মেমৰিজ হিচাপে থাকি যাব আজিৰ দিনটো। আৰু বহুতখিনি আছে যোনখিনি আৰু কৰিবলৈ আছে, আপোনালোকে চাই যাব পাৰে। ধন্যবাদ। আমি এনেই এই শিশু দিৱস আমাৰ স্কুলত প্ৰত্যেক বছৰে পাতোঁ আৰু শিশুবিলাকক মানসিক উন্নতিৰ কাৰণে সিহঁতক আমি যিখিনি ইয়াৰ পৰা আমি অৱদান দিবলৈ যত্ন কৰোঁ তাৰ লগতে এই খেল ধেমালিটো এটা অতি দৰকাৰী বস্তু। গতিকে আজি শিশু দিৱস যিহেতুকে আমি পাতিছোঁ, গতিকে আমি ভাবিলোঁ যে এই শিশু দিৱসৰ লগতে অন্য লেকচাৰ দিয়াৰ উপৰিও লগতে আমি যদি সিহঁতক খেল ধেমালি অলপমান দি দিওঁ তেতিয়াহ'লে সিহঁতিও মনত ভাল পাব আৰু সিহঁতি এইবিলাক চিৰদিনৰ কাৰণে সিহঁতে মনত ৰাখিব পাৰিব। এতিয়া আমি ইয়াতে বিভিন্ন ধৰণৰ খেল কৰোঁ, যেনেকৈ সৰু ল'ৰা ছোৱালী উঠা বহা, বাস্কেটবল খেলা, সৰু বল বাস্কেটত দলিওৱা, নাইবা এটা ঠেঙত উঠি থিয় হৈ থকা কোনে কিমান সময় থিয় হ'ব পাৰে, নাইবা মেমৰি টেষ্ট, তেনেধৰণৰ আমাৰ বিভিন্ন ধৰণৰ সৰু সৰু খেল, যিবিলাক খেল আমি অতি সোনকালে কম সময়ৰ ভিতৰতে আমি সিহঁতৰ মাজত অৰ্গেনাইজ কৰিব পাৰোঁ আৰু কৰি পিনে সিহঁতক আমি অলপ মনত আনন্দ দিব পাৰোঁ। তেনেধৰণে আমি সিহঁতক আনন্দ দিবলৈ যত্ন কৰোঁ। ইয়াৰ আগতে আমাৰ কালচাৰেল প্ৰগ্ৰেম হৈ গ'ল। প্ৰগ্ৰেমতে সিহঁতি নিজে যি নাচ গান কৰিলে, তাৰ লগতে আমি গো এজ ইউ লাইক, সিহঁতি ফেশ্বন শ্ব'ৰ নিচিনাকৈ গো এজ ইউ লাইকো কৰিলে। ইয়াৰ পিছতে খেল ধেমালিৰ পিছত আমি সিহঁতৰ কাৰণে খোৱাৰ ব্যৱস্থাও কৰিছোঁ আৰু সিহঁতক আমি আজিৰ দিনটো মুঠতে ফূৰ্তি কৰি আমাৰ লগত যাতে সিহঁতি মিলা প্ৰীতিৰে সিহঁতৰ মানসিক যাতে উন্নতি হ'ব পাৰে তাৰ কাৰণে আমি যত্ন কৰিছোঁ। যেতিয়া আমাৰ কালচাৰেল প্ৰগ্ৰেম হৈছিলে, সেই অনুষ্ঠানতে আমি বিভিন্ন লেকচাৰৰ আগতে তাৰ প্ৰথম আৰম্ভণিতে আমি আমাৰ পণ্ডিত জৱাহৰলাল নেহৰু, যাৰ জন্মদিনৰ দিনটো আমি শিশু দিৱস হিচাপে পালন কৰিছোঁ, তেখেতৰ এখনি প্ৰতিচ্ছবি লৈ তাৰ সন্মুখত আমি বন্তি প্ৰজ্বলন আৰু ধূপ বন্তি আমি জ্বলাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।